নমস্কাৰ স্বাগতম জনাইছো ক্ৰেজি আছামিজ জিকে অন্যটা ভিডিঅ'লৈ আজি কেইটামান সাধাৰণ জ্ঞান লৈ আহিছো যিকেইটা আগন্তুক আহিবলগীয়া প্ৰতিযোগিতামূলক পৰীক্ষাসমূহৰ বাবে আপোনালোকৰ বাবে সহায়ক হ'ব আহকচোন চাওঁ সেই সাধাৰণ জ্ঞান কেইটা প্ৰশ্ন 1 সূৰ্য নামেৰে কোনখন দেশ বিখ্যাত ক জাপান খ ভূটান গ শ্ৰীলংকা ঘ ভাৰত এই চাৰিটা অপচনৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰ হ'ব ক জাপান প্ৰশ্ন 2 কোনখন দেশত এজনো আৰ্মি নাই ক আইচল্যান্ড খ থাইল্যান্ড গ ইজৰাইল ঘ ইৰাণ এই চাৰিটা অপচনৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰ হ'ব ক আইচল্যান্ড প্ৰশ্ন 3 প্ৰথমবাৰৰ বাবে ভাৰতীয় জাতীয় সংগীত ক'ত গোৱা হৈছিল ক দিল্লী খ উত্তৰ প্ৰদেশ গ মুম্বাই ঘ কলকাতা ইয়াৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰ হ'ব ঘ কলকাতা প্ৰশ্ন 4 কোনখন দেশক নদীৰ দেশ বুলি কোৱা হয় ক ভাৰত খ আমেৰিকা গ বাংলাদেশ ঘ চীন এই চাৰিটা অপচনৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰ হ'ব ঘ চীন প্ৰশ্ন 5 মেছ' কোনখন দেশৰ এটা কোম্পানী ক ভাৰত খ ৰাছিয়া গ চীন ঘ জাপান এই চাৰিটা অপচনৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰ হ'ব ক ভাৰত প্ৰশ্ন 6 আমাজন কোম্পানী কেতিয়া ভাৰতলৈ আহিছিল ক 2011 চন খ 2012 চন গ 2015 চন ঘ 2013 চন এই চাৰিটা অপচনৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰ হ'ব ঘ 2013 চন প্ৰশ্ন 7 কোনদিনা ভাৰতত বেছিভাগ চলচ্চিত্ৰ মুক্তি পায় ক শুক্ৰবাৰ খ দেওবাৰ গ মঙ্গলবাৰ ঘ বুধবাৰ ইয়াৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰটো হ'ব ক শুক্ৰবাৰ প্ৰশ্ন 8 অলিম্পিক গেমছত অংশগ্ৰহণ কৰা প্ৰথমজন অসমীয়া কোন ক জাভেদ জামান খ ভোগেশ্বৰ বৰুৱা গ ডক্টৰ তালিমেৰেন আও ঘ হৰকান্ত বৰগোহাঁই ইয়াৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰটো হ'ব গ ডক্টৰ তালিমেৰেন আও প্ৰশ্ন 9 কোনখন দেশত হালধীয়া কাপোৰ পিন্ধিব নোৱাৰে ক উত্তৰ কোৰিয়া খ নাইজেৰিয়া গ জাপান ঘ মালয়েছিয়া এই চাৰিটা অপচনৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰ হ'ব গ জাপান প্ৰশ্ন 10 তাজমহলৰ উচ্চতা কিমান ক 72 মিটাৰ খ 73 মিটাৰ গ 75 মিটাৰ ঘ 78 মিটাৰ ইয়াৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰটো হ'ব খ 73 মিটাৰ প্ৰশ্ন 11 তাজমহল কোন নদীৰ পাৰত অৱস্থিত ক যমুনা খ ইণ্ডাছ গ গোদাবৰী ঘ গংগা নদী আপোনাৰ শুদ্ধ উত্তৰ হ'ব ক যমুনা নদী ইয়াৰ পাছৰ প্ৰশ্নটো হৈছে 12 ভাৰতবৰ্ষৰ কিমানখন ৰাজ্যৰ মাজেৰে গংগা নদী বিয়পে ক 4খন খ 5খন গ 6খন ঘ 7খন আপোনাৰ শুদ্ধ উত্তৰ হ'ব খ 5খন প্ৰশ্ন 13 বেটি বাচাও বেটি পঢ়াও অভিযান ক'ৰ পৰা আৰম্ভ হৈছিল ক দিল্লী খ বিহাৰ গ উত্তৰ প্ৰদেশ ঘ হাৰিয়ানা আপোনাৰ শুদ্ধ উত্তৰ হ'ব ঘ হাৰিয়ানা প্ৰশ্ন 14 ভাৰতবৰ্ষৰ কোনখন ৰাজ্যত সকলোতকৈ বেছি গাঁও আছে ক উত্তৰ প্ৰদেশ খ মধ্য প্ৰদেশ গ বিহাৰ ঘ অসম আপোনাৰ শুদ্ধ উত্তৰ হ'ব ক উত্তৰ প্ৰদেশ প্ৰশ্ন 15
ভাৰতবৰ্ষত সকলোতকৈ প্ৰথম নিৰ্বাচন কেতিয়া অনুষ্ঠিত হৈছিল? ক 1948, খ 1949, গ 1952, ঘ 1953। আপোনাৰ শুদ্ধ উত্তৰ হ'ব গ 1952 চনত।